মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম যেতিয়া ২৬ জানুৱাৰীত পতাকা উত্তোলন কৰিছিলে তেতিয়া আলফাই প্ৰথমবাৰৰ কাৰণে আলফা জন্ম হোৱাৰ পিছত স্বাধীনতা দিৱস বৰ্জন কৰা নাছিলে আৰু পৰৱৰ্তী সময়ত আমি সকলোৱে আশা কৰিছিলোঁ যে আলফাৰ বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে এসময়ত আলফাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক সক্ৰিয় আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিব কিন্তু আমি দেখিলোঁ যে সেই গোটেই বিষয়টো লৈ পেলাই ৰাজনীতি কৰা হ'ল আলফাৰ শিবিৰত পুলিচৰ চোৰাংচোৰাক হত্যা কৰা হ'ল আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পালেগে যে তাহানিৰ সেই যিবিলাক দিন অসমৰ ৰাইজে পুনৰ ঘূৰাই নিবিচাৰে তেনেকুৱা এটা পৰিৱেশৰ ফালে যাতে আমি গতি কৰিছোঁ মই ভাবোঁ যে আলফাৰো অলপ শুভবুদ্ধি হৈছে যে বোমখিনি স্থানে স্থানে ৰাখি চৰকাৰক খবৰ দিলে ডিএক্টিভেট কৰিবৰ কাৰণে যিটো কাৰণে এটা মহা বিপদৰ পৰা আমি অসমবাসী ৰক্ষা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম যে আপুনি ফ্লাড জেহাদ লভ জেহাদ ফাৰ্টিলাইজাৰ জেহাদ এই ধৰণৰ কথা বতৰাৰে নিজৰ আচল দায়িত্বৰ পৰা হাত সাৰিবলৈ চেষ্টা নকৰি এই বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে বিজেপি চৰকাৰৰ যিটো কমিটমেণ্ট আছিল সেই কমিটমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই আপুনি পদক্ষেপ গ্ৰহণ কৰক আমি অসমক পুনৰ অশান্ত হোৱাটো কোনো কাৰণত নিবিচাৰোঁ অসমৰ মানুহৰ জীৱন সম্পত্তি অনিষ্ট হোৱাটো নিবিচাৰোঁ আৰু অসমৰ যিটো আৰ্থসামাজিক পৰিৱেশ সেইটো কোনো পৰিস্থিতিত আমি বিনষ্ট হোৱাটো নিবিচাৰোঁ আৰু এইটোৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বত থকা গৃহ বিভাগৰ ১০০% বিফলতা নিকৃষ্টভাৱে প্ৰমাণিত হ'ল কাৰণ ২৫টাকে বোমা যদি অসমত প্লেচ কৰিব পাৰিছে স্থাপন কৰিব পাৰিছে তে ক'ৰবাত গৃহ বিভাগ আছে বুলি বা গৃহ বিভাগ সক্ৰিয় আছে বুলি আমাৰ মনে নধৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাকৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিলে ৰাজ্যখনৰ বিপদ হ'ব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম যেতিয়া ২৬ জানুৱাৰীত পতাকা উত্তোলন কৰিছিলে তেতিয়া আলফাই প্ৰথমবাৰৰ কাৰণে আলফা জন্ম হোৱাৰ পিছত স্বাধীনতা দিৱস বৰ্জন কৰা নাছিলে আৰু পৰৱৰ্তী সময়ত আমি সকলোৱে আশা কৰিছিলোঁ যে আলফাৰ বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে এসময়ত আলফাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক সক্ৰিয় আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰিব কিন্তু আমি দেখিলোঁ যে সেই গোটেই বিষয়টো লৈ পেলাই ৰাজনীতি কৰা হ'ল আলফাৰ শিবিৰত পুলিচৰ চোৰাংচোৰাক হত্যা কৰা হ'ল আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পালেগে যে তাহানিৰ সেই যিবিলাক দিন অসমৰ ৰাইজে পুনৰ ঘূৰাই নিবিচাৰে তেনেকুৱা এটা পৰিৱেশৰ ফালে যাতে আমি গতি কৰিছোঁ মই ভাবোঁ যে আলফাৰো অলপ শুভবুদ্ধি হৈছে যে বোমখিনি স্থানে স্থানে ৰাখি চৰকাৰক খবৰ দিলে ডিএক্টিভেট কৰিবৰ কাৰণে যিটো কাৰণে এটা মহা বিপদৰ পৰা আমি অসমবাসী ৰক্ষা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাম যে আপুনি ফ্লাড জেহাদ লভ জেহাদ ফাৰ্টিলাইজাৰ জেহাদ এই ধৰণৰ কথা বতৰাৰে নিজৰ আচল দায়িত্বৰ পৰা হাত সাৰিবলৈ চেষ্টা নকৰি এই বিষয়টো ৰাজনৈতিক সমাধানৰ কাৰণে বিজেপি চৰকাৰৰ যিটো কমিটমেণ্ট আছিল সেই কমিটমেণ্টৰ ওপৰত ভিত্তি কৰি পেলাই আপুনি পদক্ষেপ গ্ৰহণ কৰক আমি অসমক পুনৰ অশান্ত হোৱাটো কোনো কাৰণত নিবিচাৰোঁ অসমৰ মানুহৰ জীৱন সম্পত্তি অনিষ্ট হোৱাটো নিবিচাৰোঁ আৰু অসমৰ যিটো আৰ্থসামাজিক পৰিৱেশ সেইটো কোনো পৰিস্থিতিত আমি বিনষ্ট হোৱাটো নিবিচাৰোঁ আৰু এইটোৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বত থকা গৃহ বিভাগৰ ১০০% বিফলতা নিকৃষ্টভাৱে প্ৰমাণিত হ'ল কাৰণ ২৫টাকে বোমা যদি অসমত প্লেচ কৰিব পাৰিছে স্থাপন কৰিব পাৰিছে তে ক'ৰবাত গৃহ বিভাগ আছে বুলি
বা গৃহ বিভাগ সক্ৰিয় হৈ আছে বুলি আমাৰ মনে নধৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাকৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিলে ৰাজ্যখনৰ বিপদ হ'ব